Hello guys, welcome back to my YouTube channel. মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আছো। আজি ভিডিওতে এই বিষয়ে আপোনালোকক কম যে Where is my train এপটোত আপোনাৰ মোবাইলত আপুনি ডাৰ্ক মোডটো কেনেকৈ ইনেবল কৰিব মানে Where is my train এপটোত আপুনি ডাৰ্ক মোডটো কেনেকৈ ইউজ কৰিব পাৰিব। আজি ভিডিওতে সকলো আলোচনা কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিওৰ নটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে ব্লগ ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে আপোনাৰ মোবাইলত Where is my train এপটো আপুনি ওপেন কৰিব। ওপেন কৰাৰ পাছত আপুনি লেফট সাইডৰ পৰা টফলা আইকনটো চাবলৈ পাইছে, তিনটা সাইন চাবলৈ পাইছে, আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত চাবলৈ পাইছে ডাৰ্ক মোড এনেবল কৰিব পৰা অপচনটো দিয়া নাই, মই সেটিংছত ক্লিক কৰি দেখাই দিছো। ইয়াত ক্লিক কৰিব এনেকুৱা আৰু ইয়াত চাবলৈ পাব যে ইয়াত ডাৰ্ক মোডটো এনেবল কৰিব পৰা অপচনটো কতো ইয়াত দিয়া নাই। তেতিয়াহলে আপুনি বেক আহিব। বেক অহাৰ পিছত আপোনাৰ মোবাইলত আপুনি সেটিংসটো ওপেন কৰিব। আপোনাৰ মোবাইলৰ সেটিংসটো ওপেন কৰাৰ পিছত আপুনি তলফালে আহিব। তলফালে আহি পেলাই একেবাৰে লাষ্টত আপোনাৰ মোবাইলৰ চাবলৈ পাব সিস্টেম সেটিংস দিয়া আছে। সিস্টেম সেটিংসত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি তলফালে আহিব একেবাৰে। তাৰপিছত চাবলৈ পাইছে ইয়াত ডেভেলপাৰ অপচন দিয়া আছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰাৰ পাছত আপুনি অলপ তলফালে আহিব। তলফালে আহি পেলাই ইয়াত চাবলৈ পাব ইয়াত অলপ তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত দেখিবলৈ পাব চাবলৈ পাইছে অভাৰ ৰাইট ফোৰ্স ডাৰ্ক দিয়া আছে। ইয়াত আপুনি তাৰ সাইডৰ নটিফিকেশনত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি বেক আহিব। বেক অহাৰ পিছত আকৌ সেটিংসটো ওপেন কৰিব। তাৰপিছত আপুনি চাবলৈ পাইছে ডিসপ্লে এণ্ড ব্ৰাইটনেছ দিয়া আছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত চাবলৈ পাইছে এনেকুৱা লাইট মোড এণ্ড ডাৰ্ক মোড দিয়া আছে। আপুনি ডাৰ্ক মোডত আপুনি ক্লিক কৰিব। ডাৰ্ক মোডত আপুনি ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত আপুনি বেক আহি পেলাই বেক হোৱাৰ পাছত ইয়াত আপুনি Where is my train এপটো আপুনি ওপেন কৰিব। ওপেন কৰাৰ পাছত আপুনি চাবলৈ পাইছে এইটো ইয়াত আপোনাৰ মোবাইলত Where is my train এপটোত মানে ডাৰ্ক মোডটো এনেবল হৈ গৈছে। এতিয়া আপুনি ডাৰ্ক মোডটো Where is my train এপটোত আপুনি ইউজ কৰিব পাৰিব। তো ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থ্যাঙ্কস ফৰ ওয়াচিং।